খবৰ বঙাইগাঁৱৰ কাকৈচিনা সংৰক্ষিত বনাঞ্চলত অবাধ হাৰত বন ধ্বংসযজ্ঞ অব্যাহত আছে। বন ধ্বংসৰ এক্সক্লুসিভ দৃশ্য বন্দী হৈছে এনবি নিউজৰ কেমেৰাত। এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাব বিচাৰিছো। বঙাইগাঁৱৰ কাকৈচিনা সংৰক্ষিত বনাঞ্চলত অবাধ হাৰত বন ধ্বংস অব্যাহত আছে আৰু সেই বন ধ্বংসৰ দৃশ্য বন্দী হৈ ৰৈছে এনবি নিউজৰ কেমেৰাত। এনেদৰে পৰি ৰৈছে মূল্যৱান গছৰ মূঢ়া আৰু কেমেৰাত বন্দী হৈছে সেই দৃশ্যাংশ। আমি আপোনালোকক এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো। কাকৈচিনা সংৰক্ষিত বনাঞ্চলৰ দুৰ্গম অঞ্চলত চলিছে এনেদৰে বন ধ্বংসযজ্ঞ। বন ধ্বংসকাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব বন বিভাগে, যিহেতু আমি বন বিভাগক আঙুলিয়াই দিছো এই দৃশ্যাংশ। কেনেদৰে সেই মূল্যৱান গছৰ মূঢ়াসমূহ এনেদৰে পৰি আছে আৰু সেই বন ধ্বংসযজ্ঞৰ এনেদৰে অব্যাহত আছে। বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু লক্ষণীয় হ'ব। আৰু এই মুহূৰ্তত এই সন্দৰ্ভত আমাক বঙাইগাঁৱৰ পৰা সবিশেষ জনাব সতীৰ্থ বিক্ৰম ৰঞ্জন ৰয়ে। এটেনশ্যন অসমৰ বন মন্ত্ৰী, এটেনশ্যন অসমৰ বন বিভাগ। মই মুহূৰ্তত বচি আছোঁ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত। আৰু এই কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰভাগত আচলতে কি চলিছে সেয়া আমি দেখুৱাম। অকল এনবি নিউজ আহি উপস্থিত হৈছে এই স্থানত, য'ত অবাধ গতিত বন ধ্বংস অভিযান চলিছে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত। মই সেই দৃশ্য দেখাম, সেই দৃশ্য দেখাইছোঁ। এয়া যথেষ্ট সংখ্যক কটা গছ আমি প্ৰত্যক্ষ কৰিছোঁ। এয়া দৃশ্য দেখাইছোঁ। এয়া অকল এনবি নিউজত আমি সেই স্থানত যথেষ্ট দুৰ্গম পথ অতিক্ৰম কৰি আমি আজি আহি উপস্থিত হৈছোঁ এই স্থানত। আৰু এয়া হ'ল কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰভাগৰ দৃশ্য। আৰু ইয়াত কেনেদৰে বন ধ্বংস চলিছে সেয়া আমি দেখুৱাম। এয়া চাৰিওফালে কেৱল কটা গছৰ মূৰা, যথেষ্ট সংখ্যক গছ কটা হৈছে ইয়াত। এয়া দেখাইছোঁ, ভিডিঅ'ই কেতিয়াও মিছা কথা নকয়। এয়া আমি ৰাজ্য চৰকাৰৰ বন বিভাগক দেখাব বিচাৰিছোঁ, ৰাজ্য চৰকাৰৰ বন মন্ত্ৰীক দেখাব বিচাৰিছোঁ আৰু বঙাইগাঁও জিলা প্ৰশাসনক দেখাব বিচাৰিছোঁ। এয়া হ'ল কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ ভাগৰ এটি দৃশ্য। এই স্থান, যি স্থানত আমি উপস্থিত আছোঁ, এই স্থানত সোণালী বান্দৰ যথেষ্ট সংখ্যক পোৱা যায়। কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ এই স্থান সোণালী বান্দৰৰ কাৰণে যথেষ্ট মূল্য আছে, যথেষ্ট ভূমিকা আছে। সোণালী বান্দৰ ইয়াত বসতি স্থান। যি সময়ত সোণালী বান্দৰ সংৰক্ষণৰ কাৰণে যথেষ্ট কাম কৰি থকা হৈছে, সেই সময়তে কিন্তু এইদৰে অবাধ গতিত বন ধ্বংস অভিযান চলিছে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত। কেইবাদিন পূৰ্বে, প্ৰায় মাহৰ পূৰ্বে এইদৰে গছসমূহ কটা হৈছিল। মই দৃশ্য দেখাইছোঁ, এইদৰে গছ কটা অৱস্থাত দেখাইছোঁ। মাহৰ পূৰ্বে এইদৰে গছ কটা হৈছিল। গছসমূহ এতিয়া পৰি আছে আৰু যথেষ্ট সংখ্যক, ইয়াত যথেষ্ট সংখ্যক গছ আছিল। মই দেখাইছোঁ সেই দৃশ্য, যথেষ্ট সংখ্যক গছ আছিল, গছবিলাক কটা হৈছে, যথেষ্ট সংখ্যক গছ কটা হৈছে। এয়া ভিডিঅ' দেখাই আছোঁ আমি, ভিডিঅ'ই কেতিয়াও মিছা কথা নকয়। এয়া যথেষ্ট সংখ্যক গছ, এয়া সেই দৃশ্য এক্সক্লুচিভ দৃশ্য দেখাই আছোঁ আমি। যি সময়ত আচলতে বিভিন্ন বনাঞ্চলত বসবাস কৰা লোক নাইবা বিভিন্ন জলাশয় বা তেনেকুৱা অঞ্চলত বাস কৰা লোকসকলৰ উচ্ছেদ অভিযান চলি আছে, ঠিক তেনে সময়তে কিন্তু অসমৰে এখন সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এইদৰে অবাধ গতিত বন ধ্বংস অভিযান চলিছে। আৰু সেয়া হ'ল সোণালী বান্দৰৰ বসতিৰ কাৰণে বিখ্যাত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এইদৰে বন ধ্বংস অভিযান চলিছে। এইদৰে যথেষ্ট সংখ্যক গছ কটা হৈছে। কিছুদিন পূৰ্বে গছ কটা হৈছে, এইবিলাক মই দৃশ্য দেখাইছোঁ আৰু দৃশ্য দেখাম। যথেষ্ট সংখ্যক গছ কটা হৈছে, বহুত সংখ্যক গছ কটা হৈছে। এয়া যথেষ্ট সংখ্যক গছ কটা হৈছে, এইবিলাক গছ কটা হৈছে, যথেষ্ট সংখ্যক গছ কটা হৈছে। এয়া গছৰ কিছু অংশ এতিয়াও এই স্থানতে আছে। মই দৃশ্য দেখাইছোঁ, যথেষ্ট সংখ্যক গছ ইয়াতো দেখাইছোঁ। এয়া কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰভাগৰ দৃশ্য। সোণালী বান্দৰৰ বসতিৰ প্ৰধান এটা স্থান হ'ল কাকৈজানা সংৰক্ষিত বনাঞ্চল। আৰু ইয়াত যথেষ্ট সংখ্যক সোণালী বান্দৰ পোৱা যায়, কিন্তু এই স্থানত যথেষ্ট সংখ্যক গছ কাটি থকা অৱস্থাত দেখা পাইছোঁ। আৰু কিছুদিন পূৰ্বে এইদৰে গছসমূহ কটা হৈছিল। আজি প্ৰথমবাৰলৈ অকল এনবি নিউজ আহি উপস্থিত হৈছে এই স্থানত, আৰু আমি দেখাব চেষ্টা কৰিছোঁ ৰাজ্যৰ বন বিভাগক, ৰাজ্যৰ বন মন্ত্ৰীক সেই দৃশ্য দেখাবলৈ আমি চেষ্টা কৰিছোঁ। বঙাইগাঁও জিলা প্ৰশাসনক আমি দেখাবলৈ চেষ্টা কৰিছোঁ যে কেনেদৰে বন ধ্বংস অভিযান চলিছে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত। এয়া যথেষ্ট সংখ্যক কটা গছ মই দেখাই আছোঁ। এয়া ছবিয়ে কেতিয়া মিছা কথা নকয়।
ৰাজ্যৰ বন বিভাগক এই দৃশ্য দেখাইছোঁ। কাকজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰ ভাগত এইদৰে চলিছে অবাধ গতিত বন ধ্বংস অভিযান। আৰু এইদৰে একাংশ দুষ্কৃতিকাৰীয়ে গছ কাটি তহিলং কৰিছে কাকজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰ ভাগৰ দৃশ্য। আৰু মই দেখাইছোঁ গছৰ যথেষ্ট সংখ্যক গছৰ কুণ্ডাও ইয়াত পৰি আছে, যথেষ্ট সংখ্যক গছৰ কুণ্ডাও ইয়াত পৰি আছে। এই দৃশ্য দেখাইছোঁ মই যথেষ্ট সংখ্যক। আৰু এই দৃশ্য হ'ল কাকজানা সংৰক্ষিত বনাঞ্চলৰ ভিতৰ ভাগৰ দৃশ্য। যি স্থানত সোণালী বান্দৰে বিচৰণ কৰে সেই স্থানতে এতিয়া অবাধ গতিত চলিছে বন ধ্বংস অভিযান। আমি আশা ৰাখিছোঁ আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত ৰাজ্যৰ বন বিভাগ, ৰাজ্যৰ বন মন্ত্ৰী তথা বঙাইগাঁও জিলাৰ বন বিভাগ তথা বঙাইগাঁও জিলাৰ প্ৰশাসনে ভূমিকা গ্ৰহণ কৰিব, পদক্ষেপ গ্ৰহণ কৰিব। আৰু যিসকলে এইদৰে বন ধ্বংস অভিযানত নামিছে তেওঁলোকৰ ক্ষেত্ৰত বিক্ৰম ৰঞ্জন ৰয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি যিহেতু এই দৃশ্যাংশ আঙুলিয়াই দিছোঁ বন বিভাগলৈ, আৰু বন বিভাগে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত কিন্তু লক্ষণীয় হ'ব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।